ৰাতিপুৱা সময় হাজবেণ্ড স্কুললৈ যোৱাৰ পিছতে ল'ৰাটোকো খুৱাই মেলি বাচন পাতিকেইটা ধুই ল'লোঁ আৰু তাকে সামৰি আছোঁ এটা এটাকৈ। বাচনখিনি মানে সামৰি নল'লে শান্তি নালাগে, নহ'লে সেইখিনিতে সেই জেগাখিনি মানে বন্দী হৈ থাকে যে ভাল নালাগে। বেলেগ কিবা এটা কাম কৰিবলৈ একো অসুবিধা হয়, সেইকাৰণে ধোৱাৰ লগতে মই মানে এই বাচনখিনি তেনেকৈ থৈ লওঁ আৰু তাৰপৰা পানীবিলাক এনেকৈ চিপকৈ গৈ থাকে আৰু তেনেকেই তাত থৈ দিলে। আৰু এইফালে পানীলাও এটা থৈ দিছোঁ। আগদিনা দেউতাহঁত এনেকেই চেকআপত গৈছিলে আৰু সেইটো কাৰণে পানীলাও এটা আনি থৈছিল, কিজানি ভাত খায়েই, কিন্তু নেখালে আৰু। ইফালে ল'ৰাটো তাৰ নিজৰ কাম কৰি আছে, সেইটো পালে আৰু একো নালাগে তাক, সেইকাৰণে বোলো কামকেইটা কৰি লোৱালে অকণমান চাওক। এইফালে এইবিলাক চব ঠিক ঠাক কৰিব লগা হৈ আছে, ইয়ে চব এইবিলাক লেতেৰা ফেতেৰা কৰি থৈ দিছে, চ' এইখিনিও ঠিক ঠাক কৰি লওঁ। এইখনটো তেনেকৈ বাৰু ইমান চাফা কৰিব লগা নহয়, তথাপিও মানে ধূলি চুলি লাগি থকা নিচিনা লাগে আৰু সেইকাৰণে মানে এবাৰ কোবাই কৰি লওঁ। আৰু যোনটো শোৱা ৰুমৰ যোনখন মানে কাৰ্পেট নিচিনা পাৰি থৈছিলোঁ সেইখন এতিয়া উঠাই দিলোঁ, কাৰণ গৰম এতিয়া, আৰু গৰম হোৱাৰ কাৰণে মানে সেইখন পাৰি নথওঁ আৰু। কিন্তু এই প্ৰথম ৰুমটোত মানে সেইখন কাৰ্পেটখন পাৰিয়ে থওঁ, কেতিয়াবা ল'ৰাটোৱে গৈ পেলাই তাতে খেলে, সেইটো কাৰণে পাৰি কৰি থওঁ। আৰু এইটো ৰুমৰ পৰা উঠাই দিলোঁ, নহ'লে মানে কি হয় একেবাৰে সেইখন লেতেৰা কৰি পেলাই গৈ ভাতৰ আঞ্জা চাঞ্জা পেলাই। আৰু তাৰপিছতে দুপৰীয়া আহাৰৰ কাৰণে মই লফা শাক আৰু আলুৰ অকণমান জোল কৰিম বুলি ভাবিছিলোঁ মাছৰ লগত, কাৰণ মাছটোতো আনিয়ে থৈছিলে দেউতাহঁতে, ভাত নাখাওঁ বুলি ক'লে, সেইকাৰণে বোলো এতিয়া ইমানটো ডাঙৰ মাছ 1.5 কেজি মাছ লৈছিলে, এতিয়া আমি দুটাই মানে খাই শেষ কৰিব লাগিব। চ' এইখিনি আঞ্জা অকণমান ভাজি লোৱাৰ পাছতে মই ইয়াত পানী অলপ ঢালি দিওঁ। উতল অহাৰ পাছতে মাছ চাছ দি দিম। মাছ দি খাই বহুত টেষ্টি লাগিছিলে। অলৰেডি ভিডিঅ'টো বহুত দিনেই হৈ গ'ল, মইহে এডিট কৰিবলৈ মোৰ সময় নাথাকে ইমান, চ' ভিডিঅ'বিলাক বনাই থৈ দিওঁ। এতিয়া যাওঁ ল'ৰাটোৰ ওচৰলৈ, কিনো কৰি আছে সি চাওঁগৈ। মোক এটা দিয়া, মোক দিয়া। মোক এটা দিবা দিয়া। এইফালে কিবা এটা কৈ আছে সি, কি কৈছা? আৰে হে তোমাৰ দাঁত চাওঁ। ফেন কোনখন ফেন?
তোমাৰ দাঁত কোনা দাঁত দাঁত সেয়া দাঁত সেই খং দেখাই দিছা নাকামোৱে 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 ভাত খোৱাৰ পাছতে আৰু ভিডিঅ' নকৰিলোৱে এয়া ল'ৰাটোৰ লগতে অকণ খেলি কৰি দুপৰীয়া অকণমান খেলিলোঁ আৰু এয়া আবেলি চাহ তাহ খোৱাৰ পিছত দেখিছেনে তাৰ কি কৰি ফুৰিছে চকু মুদি মুদি গোল গোল ঘূৰিছে এবাৰ বাপেকৰ ওচৰলৈ যায় মোৰ ওচৰলৈ আহে সেয়াই তাৰ খেল আৰু মাজতে সেয়া দাঁতকেইটা দেখাইছে আৰু এনেকৈয়ে খেলি কৰি আৰু আমাৰ সময়বোৰ পাৰ হৈ আছে আৰু দেখিছেনে কি কৰিছে চকু মুদি মুদি তাৰ সেইটো কি খেল সি ক'ৰবাত খুন্দা কাটলি খাই যাবগৈ ভয়ে কৰা নাই তথাপিও মানে চকু মুদি সেয়া কৰি আছে ইমান ভাল পাইছে সি তাৰ মাজতে ঘড়ীটো সুধিলোঁ ঘড়ীটোও দেখালে ফেনখনো সুধিলোঁ ফেন দেখাইছে কিন্তু তাৰ মাতটোহে ফুটা নাই এতিয়ালৈকে বাৰু ভালকৈ ক'ব পাৰে যদিও কিয় কোৱা নাই নাজানো আৰু আজিলৈ ইমানেই বাই বাই